ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষা ছাত্ৰ ছাত্ৰীসকল তোমালোকে একেদিন মানে আৰাম লৈ থাকিলে নহ'ব কাৰণ কম্পাৰ্টমেণ্টেল পৰীক্ষাটো অতি সোনকালে পাতি দিবে ঠিক আছে যোৱা বছৰ অতি সোনকালে পাতি দিছে গতিকে তোমালোকে এইকেইদিন যিমান পাৰা ভালদৰে পঢ়িব চেষ্টা কৰা আৰু আমি নোটছ বিলাকৰ কাৰণে এটা গ্ৰুপ এটা খুলিছো য'ত আমি ইম্পৰ্টেণ্ট নোটছ লাইভ ক্লাছ বা তেনেকুৱা আমি ডাউট বিলাক ক্লিয়াৰ কৰাৰ কাৰণে বা একেদিন প্ৰস্তুতি কৰিবৰ কাৰণে ব্যৱস্থা কৰিছো মাত্ৰ 99 টকাত আমি মেথছৰো পঢ়াও ইংলিছ তাৰপিছত ছচিয়েল আৰু আছামিজ চাৰিটা ছাবজেক্ট কৰিছো আৰু বাকী ছাবজেক্ট কেইটা কৰা নাই সময়ৰ নিমিলে কাৰণে এই চাৰিটা যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে ল'ব বিচাৰে ল'ব পাৰে 99 টকা মাত্ৰ বেছি লোৱা নাই গতিকে তোমালোকৰ এই 99 টকাই বহুতো সহায় কৰিব পাৰে সো সেয়েহে তোমালোক কোনোবা যদি জইন হ'ব বিচাৰে তেতিয়াহ'লে হোৱাটছএপ নম্বৰটো SMS কৰি হ'ব পাৰে এতিয়া মই ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন লৈ আহিছো যিটো ডেছক্ৰিপটিভ পাৰ্টৰ যিটো MCQ পাৰ্টত মেক্সিমামে পাছ কৰিছে আৰু পাছ কৰে আৰু ষ্টুডেণ্টে জানে কিন্তু ডেছক্ৰিপটিভ পাৰ্টটোতে মেক্সিমাম ষ্টুডেণ্টে এবাৰ ফেইল কৰিছে সো সেয়েহে আমি ডেছক্ৰিপটিভ পাৰ্টখিনিহে আলোচনা কৰিম আমি কি আছে প্ৰথম প্ৰশ্নটো ইম্পৰ্টেণ্ট তোমালোকে চোৱা হাউ ডিড দ্য ৰেইন চেঞ্জ হোৱাট হেপেণ্ড টু লেঞ্চুছ ফিল্ড বৰষুণ যাক কেনেদৰে সলনি হৈ গৈছিল লেঞ্চু খেতিডৰা কি হৈছিল The rain changed to a heavily hailstorm which lasted for an hour. Lensu's field were totally covered with hailstone, and all his corn was destroyed. All the leaves from the trees and all the flowers from the plants had fallen. Next to important চাবা তোমালোকে What were Lensu's feeling when the hail stopped? যেতিয়া শিলাবৃষ্টি বন্ধ হৈছিল লেঞ্চুৰ অনুভৱ কেনেকুৱা আছিল তোমালোকে নিশ্চয় পাঠটো ভালদৰে পঢ়িছা মই আৰু পাঠটো আলোচনা কৰি নাথাকো when the hail stopped Lenchus regarded his destroyed corn and his soul was filled with sadness he was devastated at the loss of his reaped corn and anxious about the future he rued that all his hard work had come to nothing and there was no one who could help his family. তাৰপিছত তোমালোকে এইটো চাবা যে who or what did Lenchus have faith in? What did he do? যে লেঞ্চু কাৰ ওপৰত আৰু কি বিশ্বাস আছিল সি কি কৰিছিল এনসাৰটো এনেকুৱাকৈ লিখিবা Lenchus had faith in God and his godness. With deep faith, Lenchus wrote a letter to God, asking him to help his family survive the loss of their crop. In the letter, Lenchus explained his situation and asked God to send 100 pesos to help cover up his losses and tide over the time until the next harvested. Number 2 তাৰ পিছৰটো চাবা আৰু what made his angry এইটো ইম্পৰ্টেণ্ট আহে পৰীক্ষাত আগে পিছে অহা গৈছে what made him angry কিহে তেওঁক খঙাল কৰি তুলিছিল when Lenchu opened the letter which he thought had come from God and counted the money he found only 70 pesos and not the 100 that he asked for. He thought that God have definitely sent the full amount, but the employees at the post office had stolen 30 pesos from it, and this made him angry. তাৰ পিছৰটো চাবা এইটো ইম্পৰ্টেণ্ট হয় যে did Lenchus try to find out who had sent the money to him? Why not? লেঞ্চুৱে কোনে তেওঁলৈ টকা পঠিয়াইছিল বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিল নে কিয় কৰিছিল এনেকুৱা প্ৰশ্ন চাবা তোমালোকে কাৰণ এনেকুৱা আহে অলপ মানে যিবিলাক এইবাৰ তেনেকুৱা প্ৰশ্ন দেখা পোৱা গৈছে no Lenchu did not try to find out who had sent the money to him because he was utterly confident in his belief that it was sent by God himself. তাৰপিছত তোমালোকে এইটো প্ৰশ্ন চাবা describe Lenchu's house view from it
লেন্সুৰ হৰটোৰ বৰ্ণনা লগতে ইয়াৰ পৰা কি দেখা পোৱা দৃশ্যমান বৰ্ণনা কৰা মানে এইটো তোমালোকে চাবা বস্তুটো লেন্সুৰ হাউচ stood on the peak of a low hill and was the lone house in the whole valley. From the house one could see the river and Lansu's field of ripe corn which were dotted with flower. তাৰপিছত in the beginning of the story Lansus hope for rain. Why does he desire for rain? However, he soon wishes that the showers would stop. Why does he want it to stop? কাহিনীটোৰ আৰম্ভণিতে লেন্সুৱে বৰষুণৰ বাবে আশা কৰিছিল। তেওঁ কিয় বৰষুণৰ বাঞ্ছা কৰিছে? অৱশ্যে তেওঁ সোনকালে বৰষুণ এৰাটো আশা কৰিছিল। তেওঁ কিয় বৰষুণ এৰাটো বিচাৰিছিল? ছাত্ৰ ছাত্ৰীসকল এইখিনি তোমালোকে চাবা। তাৰপিছত মই তোমালোকক শ্বেয়াৰ কৰি দিছো। তোমালোকে 4 নম্বৰটো চাব পাৰা। What did Lensus do with the letter that he wrote to God? আৰু যেহেতু মই গ্ৰুপত আটাইখিনি দিয়ে দিছো, তোমালোকে গ্ৰুপত সোনকালে জইন হৈ তোমালোকে ইম্পৰ্টেণ্ট খিনি চাব পাৰিবা। ঠিক আছে, নেক্সট এটা ভিডিঅ' লগ পাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমি যিমান পাৰো চেষ্টা কৰোঁ যাতে ষ্টুডেণ্টক মানে কিবা উপকৃত কৰিবৰ কাৰণে। সো সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু অনলাইন ক্লাছত জইন হ'ব বিচাৰে যদি তেতিয়াহ'লে নাম্বাৰটোত SMS কৰিবা। আমি মেথছৰ লাইভ ক্লাছত কৰা হ'ব। বাকী ইংলিছ বিলাকো আমি কমন নোটছ বা গ্ৰামাৰ কিন্তু আমি দেখুৱাই দিয়া হ'ব। ঠিক আছে, আৰু আমি ডেছক্ৰিপটিভ পেপাৰখিনিহে আলোচনা কৰিম, যিখিনি আমাৰ ডেছক্ৰিপটিভ পেপাৰ অৰ্থাৎ MCQ খিনি বাহিৰে। ঠিক আছে।